আজি ক্ষীৰ বনাম। তাৰে কাৰণে মই 2 লিটাৰ গাখীৰ লৈছোঁ, 100 গ্ৰাম জহা চাউল লৈছোঁ, 100 গ্ৰাম ঘি লৈছোঁ, কাজু লৈছোঁ 100 গ্ৰাম, খিচমিচ অলপ লৈছোঁ, বেছি লোৱা নাই, আৰু তেজপাত লৈছোঁ। ধুনীয়াকৈ গৰম হৈ গ'ল। এতিয়া মই ঘিখিনি দি দিওঁ আৰু এতিয়া চাউলখিনি দি দিলোঁ আৰু সোৱাদ অনুযায়ী চেনিটো ব্যৱহাৰ কৰিম। আজি মই ক্ষীৰৰ লগত পুৰি খাম, তাৰে কাৰণে মই আটা মাৰি আছোঁ। মই ক্ষীৰত 2 কাপ চেনি দিলোঁ, তেজপাতখিনি দিলোঁ আৰু খিচমিচখিনিও দিলোঁ, বাদামখিনিও দি দিলোঁ। মই কিন্তু 2 লিটাৰ গাখীৰত 100 গ্ৰামহে চাউল লৈছোঁ, আপোনালোকে বেছিকৈ ল'ব পাৰে। পুৰিটো মই বেলি ল'লোঁ, ক্ষীৰটো মোৰ হৈ গ'ল। এতিয়া মই ইয়াতে ইলাচি পিচি দিছোঁ। মোৰ ক্ষীৰ ৰেডি হৈ গ'ল। পুৰিটো পুৰি আছোঁ, ধুনীয়াকৈ ফুলিছে। পুৰি কিন্তু ঘিত ভাজি আছোঁ দিয়ক, ঘৰৰে ঘি। ঘৰত বনোৱা হৈছে ঘিটো। আমি ঘিটো ঘৰতে বনাওঁ, লুচিটো ঘিতে ভাজিছোঁ। এয়া মোৰ ক্ষীৰ পুৰি ৰেডি।